নমস্কাৰ এভৰিৱান আপোনালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ জব ইনফৰ্মেটিভ ভিডিঅ' হয় যিচুক কেণ্ডিডেটছ জবৰ কাৰণে এডভাৰটাইজ বিচাৰি আছে সেইসকল কেণ্ডিডেটছৰ কাৰণে মই আজি এটা ভাল খবৰ লৈ আহিছোঁ এই এডভাৰটাইজটো হৈছে APSCৰ ফালৰ পৰা CCE এক্সাম 2026 ইলিজিবিলিটি এক্সাম ডেট হাউ টু এপ্লাই গোটেই ডিটেইলছত মই জনাই দিম গতিকে আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই যাওক আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ হ'লে আমাৰ এই চেনেলটো অসমীয়া বিজ্ঞাপন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পিছলৈ যাতে জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পাৰে গতিকে এইটো চাওক এপ্লাই ফৰ অনলাইন APSC CCE মেইন এক্সামিনেশ্যন 2025 for 4 to 24 August 2026 a total of 958 candidates qualified in the preliminary exam CCE main exam will be held on 9 to 11 October 2026 গতিকে চাওক এক্সাম নেম হৈছে CCE মেইন এক্সাম 2025 ত এইটো এডভাৰটাইজটো দিয়া হৈছিলে ভেকেন্সি 78 ৰিকগনাইজ হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন APSC গ্ৰেজুৱেশ্যন লাগিব কোৱালিফিকেশ্যন BA পাছ হ'লে হ'ব এপ্লাই মোড অফলাইন অনলাইন হয় এইটো এপ্লিকেশ্যন ফিজ 297 ষ্টাৰ্ট ডেটটো হৈছে 4 আগষ্ট যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে 24 আগষ্ট আপোনালোকৰ লাষ্ট ডেট গতিকে অতি সোনকালে এপ্লাই কৰি লওক এপ্লাই ডেট ভালেখিনি আছে যদি বন্ধুবৰ্গলৈ আপোনালোকে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি লওক যাতে আটাই এইটো বিভাগত এপ্লাই কৰিব পাৰে APSC CCE এক্সাম 2026 ইলিজিবিলিটি এক্সাম ডেটছ কেতিয়া আপোনালোকৰ এক্সাম হ'ব কেনেকৈ এপ্লাই কৰিব লাগিব ডিটেইলছত গোটেইখিনি জনাম চাওক APSC CCE মেইন এক্সাম শিডিউল 2026 এইটো হৈছে আপোনালোকৰ season is 9 AM to 12 PM and afternoon season 1:30 to 4:30 আপোনালোকৰ দুটা সিজনত পৰীক্ষা হ'ব গুড মৰ্নিঙত আৰু আফটাৰনুন মৰ্নিঙত হ'ব 9 AM to 12 AM PM and afternoon 1:30 PM to 4:30 PM গতিকে ডেটটো চাওক অক্টোবৰৰ 9 তাৰিখে ফাৰ্ষ্ট পেপাৰ হ'ব সেকেন্ড পেপাৰ আফটাৰনুনত ফাৰ্ষ্ট মৰ্নিঙত আছে আপোনালোকৰ পেপাৰ 1 আৰু আফটাৰনুনত আছে পেপাৰ 2 10 অক্টোবৰত আছে পেপাৰ 3 পেপাৰ 4 আছে আফটাৰনুন 11 অক্টোবৰত মৰ্নিঙত আছে পেপাৰ 5 ইভিনিঙত আছে পেপাৰ 6 গতিকে টোটেল 6খন পেপাৰ প্যাটাৰ্নটো হৈছে 1 নম্বৰ এছে টাইপ হ'ব ইয়াতে মাৰ্কস থাকিব ফাৰ্ষ্ট সাবজেক্টত 250 থাকিব পেপাৰ 2 জেনাৰেল ষ্টাডিজ 250 পেপাৰ 3 জেনাৰেল ষ্টাডিজ পেপাৰ 2 পেপাৰ 3 কিন্তু পাৰ্ট 2 250 থাকিব পেপাৰ 4 জেনাৰেল ষ্টাডিজ পাৰ্ট 3 250 থাকিব পেপাৰ 5 জেনাৰেল ষ্টাডিজ পাৰ্ট 4 থাকিব 250 পেপাৰ 6 জেনাৰেল ষ্টাডিজ পাৰ্ট 5 250 টোটেল পেপাৰ 6 আপোনালোকৰ মাৰ্কস হ'ব 1500 গতিকে এক্সাম নেম হৈছে APSC CCE প্ৰিলিমছ কুৱেশ্যন টাইপ অবজেক্টিভ MCQs হ'ব টোটেল পেপাৰ 2 জেনাৰেল ষ্টাডিজ 1 2 ঠিক আছে ফুল মাৰ্কস 400 2 মাৰ্কস ইচ ডিউৰেশ্যন 2 আৱাৰ্ছ পাৰ পেপাৰ এখন পেপাৰৰ বাবে আপোনালোকে 2 ঘণ্টা সময় দিয়া হ'ব নেগেটিভ মাৰ্কিং 1/4 of the total marks for each incorrect answer এটা কোৱেশ্যন 4টা কোৱেশ্যন ভুল হ'লে এক নম্বৰ আপোনালোকৰ মানে মাইনাস হ'ব নেগেটিভ মাৰ্ক আছে ঠিক আছে গতিকে কিবা জানিব লগা থাকিলে মোক সুধিব এক্সাম চেণ্টাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন উইল বি conducted across centers including আমিনগাঁও বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা গোলাঘাট গুৱাহাটী হাফলং হাইলাকান্দি হাৰমেন এইবিলাক ইয়াতে দিয়া আছে গোটেইখিনি এইখিনিত আপোনালোকৰ ডিস্ট্ৰিক্টত আপোনালোকৰ এক্সাম পতা হ'ব আৰু ডিটেইলছত কিবা জানিব লগা হ'লে মোক কমেণ্টত কমেণ্ট কৰিব থ্যাংক ইউ ফৰ ৱাচ